নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ ইতিমধ্যে আপোনালোকে গম পাইছে যে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোগেদি যিনিকি আপোনালোকক স্কুটি প্ৰদান কৰা হয় এই ক্ষেত্ৰত আপোনালোকৰ যিনিকি ফাৰ্ষ্ট ইনোগ্ৰেচন প্ৰগ্ৰাম আছে হেতু যোৱাকালি অনুষ্ঠিত হৈ গৈছে হৰুজা ষ্টেডিয়ামত কিন্তু এটো যোনটো হৰুজা ষ্টেডিয়ামত যিনিকি আপোনালোকৰ ইনোগ্ৰেচন প্ৰগ্ৰামটো অনুষ্ঠিত হৈ গৈছে এই ক্ষেত্ৰত আপোনালোকৰ কাৰণে এটা বিশেষ আপডেট দিছে আমাৰ সিএম ছাৰে যে যদি আপোনালোকে এই স্কুটিখন লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনাক কি কৰিব লাগিব বা আপোনালোকে কি প্ৰয়োজন হ'ব সকলোখিনি ডিটেইলছ জনাইছে আমাৰ সিএম ছাৰে আৰু সিএম ছাৰে কি মন্তব্য কৰাইছে বা সিএম ছাৰে কি ইম্পৰ্টেন্ট আপডেট দিছে সেই সকলোখিনি আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাবলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা সকলোৱে চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅ'টো আৰম্ভ কৰো দৰ্শক মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আপোনালোকক জনাই থওঁ যে আপোনালোকে নিশ্চয়কৈ অৱগত হৈছে বা আপোনালোকে মেৰিট লিষ্ট পাইছে যে কোন সকল ষ্টুডেন্টে ইয়াতে যিনিকি স্কুটি আছে হেতু লাভ কৰিব আৰু আপোনালোকে ডিস্ট্ৰিক্ট বাইজ ইয়াতে যিনিকি সেৰেমনি প্ৰগ্ৰামৰ যিনিকি ডেট আছে হেতু নিশ্চয়কৈ লাভ কৰিছে যদি আমাৰ এই চেণ্টৰ লগত জড়িত হৈ আছে এটা মুখ্যমন্ত্ৰী ছাৰে ইতিমধ্যে তিনিটা বিশেষ আপডেট দিছে যে যিসকলে নেকি স্কুটিখন লাভ কৰিব তেওঁলোকে ইয়াতে যিনিকি লাইসেন্স আছে হেতু থাকিব লাগিব আৰু তেওঁলোকে কিন্তু বাধ্যতামূলক হিচাপে যিনিকি লাইসেন্স আছে হেতু বনাব দিব লাগিব কিন্তু আপোনালোকে স্কুটি লোৱাৰ সময়ত লাইসেন্সৰ প্ৰয়োজন নহয় কিন্তু স্কুটিটো লাভ কৰাৰ পিছত কিন্তু আপোনালোকে লাইসেন্সটো বনাব লাগিব দ্বিতীয় আপডেটটো দিছে যে আপোনালোকে যিনিকি স্কুটি লাভ কৰিব তাৰ লগতে আপোনালোকে হেলমেটটো লাভ কৰিব আৰু হেলমেট পৰিধান কৰাটো আপোনালোকৰ কাৰণে অতিকৈ আৱশ্যক সেই কাৰণে আপোনালোকক এবাৰ স্কুটিৰ লগত হেলমেটটো যিনিকি আছে হেতু আপোনালোকক ফ্ৰীকৈ প্ৰদান কৰিছে আৰু তৃতীয় আপডেটটো আপোনালোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট দিছে যেতিয়া নেকি আপোনালোকে স্কুটিখন আনিবলৈ যাব ডিলাৰত তেতিয়া কিন্তু আপোনালোকে 1 টকাও চাৰ্জ দিব নালাগে মানে বন্ধুসকল কিছুমান এনেকুৱা ডিলাৰো আছে যত নেকি আপোনালোকৰ পৰা পইচা ল'ব পাৰে সেই কাৰণে আপোনালোকে ডিলাৰত গৈ কিনি কোনো ধৰণৰ পইচা দিব নালাগে স্কুটিৰ বাবদ বা হেলমেটৰ বাবদ এইবাৰ আপোনালোকে হেলমেটটো ফ্ৰী কৈ দিয়া হৈছে স্কুটিও ফ্ৰী কৈ দিয়া হৈছে ইয়াৰ বাবে আপোনালোকে 1 টকা প্ৰদান কৰিব নালাগে কিন্তু বন্ধুবান্ধৱীসকল যদি আপোনালোকে স্কুটিত কিবা গাৰ্ড বা কিবা আপোনালোকে সেফটি কাৰণে কিবা কিবি লগায় তেতিয়াহ'লে আপোনালোকে হেতু আপোনালোকৰ ইচ্ছা ঠিক আছে আপোনালোকে পইচা দিবই লাগিব তাৰ কাৰণে কিন্তু এনে আপোনালোকে যদি স্কুটিখন আনে বা আপোনালোকে যদি হেলমেটখন আনে তেতিয়া কিন্তু আপোনালোকে 1 টকা পইচা দিব নালাগে যদি আপোনালোকৰ পৰা পইচা খোজে তেতিয়াহ'লে আপোনালোকে ইয়াতে অভিযোগ দাখিল কৰিব পাৰিব সিএম ছাৰে ইতিমধ্যে ঘোষণাও কৰিছে তে বন্ধুবান্ধৱীসকল যদি আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হয় এই ক্ষেত্ৰত আপোনালোকে ভিডিঅ'টোৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাব পাৰে আৰু আগন্তুক দিনত যদি কিবা এই ৰেকৰ্ডিং আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ অৱগত কৰাই দিম আমাৰ এই চেনেলৰ যোগেদি সেইকাৰণে এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো